চৰ্যাপদসমূহ কোনে ক'ৰ পৰা উদ্ধাৰ কৰি আনি প্ৰথমে প্ৰকাশ কৰিছিল? উত্তৰ: হৰিপ্ৰসাদ শাস্ত্ৰীদেৱে চৰ্যাচৰ্য বিনিশ্চয় নামৰ গ্ৰন্থখনি নেপালৰ ৰাজদৰবাৰৰ পৰা উদ্ধাৰ কৰি আনি হাজাৰ বছৰেৰ পুৰাণ বাংলা ভাষাই বৌদ্ধগান ও দোহা শীৰ্ষক 1916 চনত প্ৰকাশ কৰি উলিয়ায়। চৰ্যাপদসমূহেই প্ৰত্ন অসমীয়া ভাষাৰ প্ৰথম নিদৰ্শন। চৰ্যাচৰ্য বিনিশ্চয় গ্ৰন্থত 23জন সিদ্ধাচাৰ্যৰ মুঠ 50টা গীত সন্নিৱিষ্ট হৈছে। চৰ্যাপদৰ সৈতে নাথযোগী সম্প্ৰদায়ৰ দৰ্শন আৰু সাধন প্ৰণালীৰ নিকট সম্পৰ্ক পৰিলক্ষিত হয়। ইয়াত ভোগতকৈ ত্যাগৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। জীৱনৰ ৰিক্ততাৰ বেদনা, অভাৱৰ আক্ষেপ আদিৰ মাজেৰে পংকৰ বুকুত পংকজৰ সম্ভাৱনা প্ৰকাশ পাইছে।